এফিচিয়েঞ্চিও বৃদ্ধি হ'ব অন্যহাতে বহুত পৰিয়ালে যি দুৰ্ভাগ্যৰ মাজত বা যি কষ্টৰ মাজত পাৰ কৰি থকা আমাৰ চকুৰ সন্মুখত দেখা পাওঁ সেইবিলাক দূৰ হ'ব মহোদয় বিশেষভাৱে মই আপোনাক উল্লেখ কৰিব বিচাৰিম যে 2013 চনত বা 2018 চনত যিসকলৰ পদ প্ৰাথমিকৰণ বা বিদ্যালয়সমূহ প্ৰাথমিকৰণ হৈছিল আৰু যিসকল এই ধৰণৰ ইৰেগুলাৰ চাকৰিৰ পৰা ৰেগুলাৰাইজ যিসকলক কৰা হৈছিল বা তেওঁলোকক ইনচিলেশ্যন কৰা হৈছিল তেওঁলোকৰ দুখ আৰু কষ্ট যদি আপুনি আজিৰ দিনত যদি চায় সেইটো খুবেই বেদনাদায়ক এনেকুৱা এজন শিক্ষকো লগ পাইছোঁ যিজনে 1500 টকা 1200 টকা পেঞ্চনত তেওঁ অৱসৰ ল'বলগীয়া হৈছে যিজনে গোটেই জীৱনটো সমাজৰ কাৰণে কাম কৰিছে 10 জনক শিক্ষিত কৰিছে এটা সময়ত তেওঁলোকে গ্ৰেজুৱেশ্যন লৈ উঠি তেওঁলোকে আহি কৰবাত গাঁৱৰ মানুহে মিলি খোলা সেই স্কুলখনত মাষ্টৰী আৰম্ভ কৰিছিল আৰু জীৱনৰ শেষ বয়সত গৈ 2013 চনৰ পৰা 2023-24 চনলৈ তেওঁ শিক্ষকতাৰ দৰমহাৰ এটা সোৱাদো লাভ কৰিলে আৰু তাৰ পিছত যেতিয়া ঘপককৈ সেই পইচাটো গৈ 2-3-5 হাজাৰৰ ভিতৰত সীমাবদ্ধতা হয় তেওঁ জীৱন অপিয়াছলৈতো ঘূৰি যাব লাগে তাৰ উপৰিও এই যে যিসকল মানুহক এই 2005 চনৰ পৰা তাৰ পৰৱৰ্তী সময়ত যিসকলে কম দিনৰ কাৰণে চাকৰি বা সেৱাত নিয়োগ হৈছিল তেওঁলোকৰ কাৰণে আজিৰ সদনে বিশেষভাৱে আৰু চিন্তা কৰিব লাগে যে এই পৰিয়ালসমূহক বা এই ব্যক্তিসকলক কি ধৰণে সকাহ দিব পাৰোঁ ব্যৱস্থা ল'ব পাৰিছে দিয়ক তেওঁলোকক আৰু নহ'লে আমাকো বাদ দি দিয়ক কোনো আফচোচ নাই খবৰ তেওঁলোকে গোটেই জীৱনটো মানুহৰ কাৰণে উৎসৰ্গিত কৰি সমাজৰ কাৰণে 10 জনৰ কাৰণে কৰি আৰু শেষৰ বয়সত যেতিয়া তেওঁ কোনো কামেই কৰিব নোৱাৰিব কোনো কামৰ কাৰণে নহয় তেওঁ বহুতৰ ঠিকনা হৈ যাব পাৰে বৃদ্ধাশ্ৰম বহুতৰ ঠিকনা হৈ যান তেওঁ নাথাকিব পাৰে আৰু সেই সময়ত আমি চৰকাৰে তেওঁলোকৰ কাৰণে কি কৰিম ভালৰ দিনত ভালৰ সময়ত তেওঁৰ পৰা যিমানতকৈ যিমান বেছি কষ্ট কৰে আমি সেৱা ল'ম দেশ আৰু দহৰ প্ৰগতিৰ কাৰণে কাম কৰাম আৰু যেতিয়া আমি ইয়াতকৈ মানে এইটো এটা নিৰ্মম পৰিস্থিতি পৰিৱেশৰ কথা যদি কাল্পনিক জগতত নিজৰ মনত যদি সময় লওঁ যে এটা কেনেকুৱা নিৰ্মম পৰিৱেশৰ মাজত আমি বাস কৰি আছোঁ গতিকে মহোদয় অৱসৰকালীন সময় মানুহে শান্তিত কেইটামান দিন জীয়াই যাব বিচাৰে আৰু জীৱনৰ অন্তিম সময়ছোৱাত যাতে আমাৰ কৰ্মচাৰীসকলে ক'ব পাৰে যে আমি যিসকলৰ কাৰণে সেৱা কৰিছিলোঁ যিসকলৰ কাৰণে আমি কাম কৰিছিলোঁ তেওঁলোকে আমাক উচিত মৰ্যাদা আমি আশা কৰিম যে অখিল গগৈ ডাঙৰীয়াৰ প্ৰস্তাৱ এই সদনে সকলোৱে বিবেচনা কৰি গ্ৰহণ কৰিব থেংক ইউ অনাৰেবল মেম্বাৰ জাকিৰ হুছেইন সিকদাৰ মাননীয় উপাধ্যক্ষ ডাঙৰীয়া মাননীয় বিধায়ক অখিল গগৈ ডাঙৰীয়াই যি প্ৰস্তাৱ আনিছে নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি আকৌ লাগু হ'ব লাগে শাসনভাৰ চলাই আছে প্ৰতিখন ৰাজ্যতে পুৰণি পেঞ্চন দলৰ মুকলিকৈ সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বৰ যে যিকেইখন ৰাজ্যত আহি থকা দিনত কংগ্ৰেছ দলে শাসন কৰিব সকলো ৰাজ্যতে নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণি পেঞ্চন আঁচনি বলবৎ কৰা হ'ব আৰু অখিল গগৈ ডাঙৰীয়াই এই আঁচনিৰ সম্পৰ্কে ক'বলৈ গৈ গোটেইখিনি কথা এই বিধানসভাত উত্থাপন কৰিছে আমাৰ একেবাৰে স্পষ্ট কথা যে আমাৰ এই ৰাজ্যখন বা এই দেশখন ভালকৈ পৰিচালিত হ'বলৈ হ'লে আমাৰ প্ৰশাসনৰ লগত যিসকল বিষয়া কৰ্মচাৰী জড়িত তেখেতসকলৰ যিখিনি ভূমিকা সেই ভূমিকাখিনি যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তেখেতসকলৰ ভাল ভূমিকাই এখন ভাল সমাজ ভাল ৰাজ্য এখন ভাল ৰাষ্ট্ৰ নিৰ্মাণ কৰাত যথেষ্ট অৰ্থনৈতিক দিশত কোনো অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি এই চৰকাৰে আজিৰ সদনৰ সিদ্ধান্তত পূৰ্ণ সমৰ্থন জনোৱাৰ কাৰণেও আমি বিধায়িনী দলৰ পৰা সকলো পক্ষৰ প্ৰতি আহ্বান জনাইছোঁ গতিকে আমাৰ বিৰোধী দলপতি ডাঙৰীয়াই তেখেতৰ বক্তব্যখিনি ৰাখিব আকৌ উপাধ্যক্ষ ডাঙৰীয়া আপোনাৰ জৰিয়তে কৈছোঁ যে সমগ্ৰ দেশৰ লগতে অসমৰো বিষয়া কৰ্মচাৰীসকলে সময়ে সময়ে কৰ্মবিৰতি পালন কৰে তেওঁলোকে সময়ে সময়ে তেখেতসকলৰ পুৰণি পেঞ্চন নীতি বাহাল ৰখাৰ কাৰণে চৰকাৰৰ ওচৰত দাবী জনায় আঁচনি বাহাল ৰাখিব লাগে পুৰণি পেঞ্চন আঁচনি আকৌ বলবৎ কৰিব লাগে আকৌ কৰ্মচাৰীসকলৰ যিটো ন্যায্য দাবী কৰ্মচাৰীসকলে যাতে চাকৰিকাল শেষ হোৱাৰ পিছত তেওঁলোকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তেওঁলোকে যাতে সসন্মানে পৃথিৱীত থকা জীয়াই থকা দিনকেইটা ভালকৈ নিজৰ জীৱন পৰিচালিত মাননীয় উপাধ্যক্ষ মহোদয় মাননীয় সদস্য অখিল গগৈ ডাঙৰীয়া যি প্ৰস্তাৱ আনিছে আপোনাৰ পুৰণি পেঞ্চন বহাল ৰখাৰ কাৰণে আমিও সমৰ্থন কৰিছোঁ উপাধ্যক্ষ মহোদয় খুব দীঘলীয়া আলোচনা নকৰোঁ ইতিমধ্যেই বহুকেইজন মাননীয় সদস্য কৈছে আমি নিউ পেঞ্চন বা ইউ পি এছ যিটো ছিষ্টেমত আমি লৈ গৈ আছোঁ এটা সময়ত গৈ গৈ এনেকুৱা হ'ব যে আমি বিভিন্ন ৰাজ্যত
আপোনাৰ এই অৰুণোদয় ষ্টাইলৰ যিবিলাক স্কিম আমি দি থাকিছোঁ পাব্লিকক, পেঞ্চন আৰু ইয়াৰ লেভেলটো সমান হৈ যাব। কিছুমান এতিয়া দিল্লীত ৩,০০০ টকা প্ৰত্যেকজনক দিব সন্মান নিধি। সন্মান নিধি মানে ভোট নিধি। এইটো কিছুমান পাৰ্টি থাকে 5,000 দিম, হয়তো অহা ঠিক আমাৰ এই পেঞ্চনাৰসকলে তাতকৈ কম পইচা ল'ব লগা হ'ব, তেনেকুৱা এটা অৱস্থা কিন্তু আমি দেখিছোঁ। গতিকে মই ক'ব বিচাৰোঁ যে আমি ৰাষ্ট্ৰখন বহুত আগুৱাইবলৈ গ'লোঁ। আমি বিচাৰোঁ বিশ্বগুৰু হ'বলৈ, আমি ভাৰতবাসী হিচাপে আমি গৌৰৱ কৰিম যদি আমি বিশ্বগুৰু হওঁ। কিন্তু অকল মুখত ক'লেতো নহ'ব। ইকনমিকেল কণ্ডিশ্যন আমাৰ কি আছে? যদি সঁচাকৈ কিয় আমি পুৰণি পেঞ্চন দিব পৰা নাই, এইবিলাক কিয় আমি নতুন নতুন স্কিম ওলাই মানুহবিলাকক ডিপ্ৰাইভ কৰি আছোঁ, সামান্য পইচাত তেখেতসকলক সন্তুষ্ট থাকিবলৈ বাধ্য কৰাই আছোঁ। গতিকে মই ভাবোঁ যে স্বাধীনতাৰ পিছৰ পৰা দীৰ্ঘদিন যি পুৰণি পেঞ্চন ছিষ্টেম আছিল, এতিয়াও 2-এখন ৰাজ্য চলি আছে। আমাৰ অসম ৰাজ্যও সেই সিদ্ধান্তৰ ওপৰত আমি আহিব লাগে। অসম ৰাজ্যও সেই সিদ্ধান্তৰ ওপৰত আমি আহিব লাগে। আৰু পুৰণি যি পেঞ্চন ছিষ্টেম আছিল, সেই ছিষ্টেমৰ আওতাত প্ৰত্যেকজন কৰ্মচাৰী যিসকল ৰিটায়াৰমেণ্টত যাব, তেখেতসকলক সেই পেঞ্চনৰ ব্যৱস্থা তেখেতসকলক কৰিব লাগে। আৰু নতুন যি ছিষ্টেমলৈকে আমি গৈ আছোঁ, এইটো বাতিল হ'ব লাগে, বানচাল হ'ব লাগে। আৰু অখিল গগৈ ডাঙৰীয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰি সেইমতে সিদ্ধান্ত কৰিব লাগে। এইখিনি মোৰ বক্তব্য। অনাৰেবল মিনিষ্টাৰ স্যাৰ, মাননীয় মহোদয়, যোৱা বছৰৰ বাজেটৰ অন্তিম দিনাও এই বিষয়ত আলোচনা হৈছিল আৰু মুখ্যমন্ত্ৰীয়ে কৈছিল যদি নতুন পেঞ্চন নিদি পুৰণা পেঞ্চনলৈ যাওঁ, ৰাজ্যৰ অৰ্থনীতি বেয়া হৈ যাব। কিন্তু যোৱা সময়ছোৱাত মুখ্যমন্ত্ৰীয়ে মহোদয়ে কৈ আছে অৰ্থনীতি আমাৰ ভাল হ'ব। মই সেই গতিকে এই বছৰ কনচিডাৰ কৰি কোৱা হৈছিল অল্ড পেঞ্চন স্কিম অৰ্থনীতি ভাল হওক। কাৰণ আৰ্টিকল যিটো কনষ্টিটিউশ্যনৰ আৰ্টিকল 309 আৰু আৰ্টিকল 148ৰ ক্লজ 5 অনুসৰি আমি কেনেকুৱা সেৱা বিধি কৰিব লাগে, তাতে পেঞ্চনৰ কথাও আহিব, সেইখিনি কৰিব পাৰোঁ। আৰু যোৱা সময়ত এই কথা কোৱা হৈছিল, বহুত ক্ষেত্ৰত চৰকাৰে আশ্বাস দিয়ে অৰ্থনীতি ভাল হ'লে নতুন নতুন আঁচনি ল'ব। আৰু পেঞ্চনটো যিহেতু কোনো বকচিচ নহয়, এইটো মাননীয় অধ্যক্ষ মহোদয়, আমাৰ মাননীয় সদস্য শ্ৰী অখিল গগৈ ডাঙৰীয়াই Rules and Procedure and Conduct of Business in Assam Legislative Assembly under Rule 115-ৰ অধীনত যিটো বিষয় উত্থাপন কৰিছে, এই বিষয়টো চৰকাৰৰ দৃষ্টিগোচৰ হৈছে। আৰু ইয়াত মাননীয় সদস্য মনোৰঞ্জন তালুকদাৰ ডাঙৰীয়া, আমাৰ জনীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়া, কৰ্মচাৰী, সেই কৰ্মচাৰীখিনি আগৰ অল্ড পেঞ্চন মতে তেওঁলোকে থাকিব এই স্কিমত। কিন্তু 1 ফেব্ৰুৱাৰী 2005-ৰ পিছত যিখিনি কৰ্মচাৰী নিযুক্তি হ'ব, তেওঁলোকৰ ক্ষেত্ৰত অল্ড পেঞ্চনৰ ঠাইত নিউ পেঞ্চন স্কিম এটা ইণ্ট্ৰডিউচ কৰা হৈছে। আৰু নিউ পেঞ্চন স্কিমটোৰ যিটো প্ৰভিজন, এজন কৰ্মচাৰীৰ তেওঁৰ টোটেল যিখিনি পাব চেলাৰী বেচিক পে, তাৰ 10% বেচিক পে আৰু ডিয়াৰনেছ এলাউন্স যিটো থাকিব, তো সেই 10% তেওঁলোকৰ পৰা গৈ এইটো আমাৰ পেঞ্চন ফাণ্ড একাউণ্টত জমা হ'ব। আৰু তেওঁলোকৰ পৰা 10% আহিব। আৰু এই টোটেল এমাউণ্ট যিটো মেনেজড হ'ব, এইটো নেশ্যনেল ছিকিউৰিটি ডিপজিটৰী লিমিটেড এই একাউণ্টৰ জৰিয়তে এইটো এই অথৰিটিৰ জৰিয়তে এইটো মেনেজ কৰা হ'ব। আৰু ছুপাৰভাইজ কৰিব পেঞ্চন ফাণ্ড ৰেগুলেটৰী ডেভেলপমেণ্ট অথৰিটি, এইটো মানে ছুপাৰভাইজ কৰিব। গতিকে ছুপাৰভাইজ কৰাৰ পিছত এই যিখিনি 10% পইচা জমা হ'ল, গভৰ্ণমেণ্টেও তাতে আমাৰ 14% পইচা জমা দিছে। এইখিনি যেতিয়া গোটেইখিনি এই ফাণ্ডটোত আমাৰ জমা হ'ব, PPAN ফাণ্ডত যেতিয়া জমা হ'ব, তো ৰিটায়াৰমেণ্ট হোৱাৰ পিছত তেওঁ এই টোটেল যিখিনি জমা হৈছে তাৰ পৰা তেওঁ 60% পইচা তেওঁ উইথড্ৰ কৰিব পাৰিব। 60% পইচা তেওঁ পাব। আৰু 40% যিটো পইচা থাকিব, সেই 40% পইচাটো মানে আমাৰ এই একাউণ্টত মানে আমাৰ ইনভেষ্ট হ'ব। এইটো 40% পইচাটো। আৰু সেই ইনভেষ্ট যে হ'ব, ইঞ্চুৰেঞ্চ কোম্পানী হওক, কম পইচা জমা আছে, গতিকে সেই দৰমহাৰ সমানুপাতিকভাৱে এই ইনভেষ্ট